আমি এঞ্জেলছ আৰু টেৰো কাৰ্ড, যোনে টেৰো কাৰ্ড শিকিছে তেওঁলোকৰ ওচৰত টেৰো কাৰ্ডছ থাকে, বা নাথাকিলেও আপোনালোকে এমেজনত অৰ্ডাৰ দি ল'ব। চ' টেৰো কাৰ্ডছ আৰু এঞ্জেলছ ইউজ কৰি আমি কিছুমান হিলিং কৰিব পাৰোঁ, বা কিছুমান আমি ক'ব পাৰোঁ যে স্পেল কিছুমান কৰিব পাৰোঁ। ঠিক আছে, চ' ধৰি লওক ইয়াতে এটা স্পেল যে আমি ৰিলেশ্যনশ্বিপ হিলিং কেনেকৈ কৰিম থ্ৰু টেৰো কাৰ্ডছ এণ্ড এঞ্জেলছ। ত' এই প্ৰচেছটো ফ'ল' কৰি আপোনালোকে নিজৰ ৰিলেশ্যনশ্বিপ হিল কৰিব পাৰে। যদি আপোনাৰ লোকৰ মেৰিড লাইফত ইছ্যু হৈ আছে, প্ৰব্লেম ফেচ কৰিছে, তেতিয়াহ'লে এই প্ৰচেছটো আপোনালোকে ফ'ল' কৰিব পাৰে। ঠিক আছে, কেতিয়াবা এনেকুৱা হ'ব যে ৰিলেশ্যনশ্বিপ একদম ব্ৰেকিং পইণ্টত আহি গৈছে, বহুত প্ৰব্লেম, তেতিয়া আপোনালোকে ইউজ কৰিব পাৰে। চ' ইয়াৰ কাৰণে ফাৰ্ষ্ট হ'ল যে 4খন টেৰো কাৰ্ডছ লাগিব। সেয়া হ'ল 5 অফ ওৱেণ্ড, দ্য মেজিচিয়ান, এচ অফ ওৱেণ্ড আৰু 6 অফ কাপছ। কেনেকুৱা হয় দেখাত মই দেখুৱাই দিছোঁ। ফাৰ্ষ্টখন হ'ল 5 অফ ওৱেণ্ডছ, তাৰপিছত মেজিচিয়ান, এচ অফ ওৱেণ্ড আৰু 6 অফ কাপছ। ঠিক আছে, এই 4খন টেৰো কাৰ্ড আপোনালোকক লাগিব। যদি বাই চান্স টেৰো কাৰ্ড নাই, তেতিয়াহ'লে অনলাইন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউটো কৰি ল'ব পাৰে। কিন্তু আটাইতকৈ বেষ্ট টেৰো কাৰ্ডছ ডাইৰেক্ট অৰিজিনেল টেৰো কাৰ্ড যদি ইউজ কৰে বেছি ভাল। তাৰপিছত কি কৰিব, তাৰপিছত আপোনালোকে অল্টাৰ ইউজ কৰিব লাগিব। অ'কে, 4খন কাৰ্ড আছে, 4খন কাৰ্ডৰ কাৰণে আপোনালোকে 4ডাল কেণ্ডেল ল'ব পাৰে, 4টা কইন ল'ব পাৰে। আৰু ফাৰ্ষ্ট আপোনালোকে যিহেতু ৰিলেশ্যনশ্বিপত ইছ্যু হৈছে, প্ৰব্লেম হৈ আছে, সেয়া হিল কৰাৰ কাৰণে আৰ্কেঞ্জেল ৰাফেলক আপোনালোকে কল কৰি ল'ব, যাতে যিবোৰ ডিছপিউট হৈ আছে বা যিটো ডিষ্টেঞ্চ আহি গৈছে ৰিলেশ্যনশ্বিপত, সেয়া যেন তেখেতে আঁতৰাই দিয়ে। প্ৰথমতে আৰ্কেঞ্জেল ৰাফেল, তেখেতক প্ৰে কৰিব যে আপোনাৰ ব্লেছিংছ দিয়ক, আপোনাৰ হেল্প লাগে মোক, যাতে মই মোৰ পাৰ্টনাৰ, তেখেতৰ নামটো ল'ব পাৰ্টনাৰৰ, যিবোৰ ইছ্যু হৈছে, যিবোৰ প্ৰব্লেম হৈছে, সেয়া যেন হিল কৰিব পাৰোঁ, আকৌ যেন লাভ আমাৰ মাজত আহে, পেশ্যনেটলি আহে। আপোনাৰ ব্লেছিংছ বিচাৰিছোঁ, আমেন আমেন আমেন। 5 অফ ওৱেণ্ডৰ ওপৰত আপুনি এটা কইন ৰাখি দিব। নিজৰ কাৰণে যদি কৰি আছে নিজৰ নাম আৰু নিজৰ পাৰ্টনাৰৰ নাম ল'ব। যদি বেলেগৰ কাৰণে কৰি আছে, ক্লাইণ্টৰ কাৰণে যদি কৰি আছে, তেতিয়াহ'লে দুইজন পাৰ্টনাৰৰ নামটো ল'ব, তেওঁলোক নাম লৈ ল'ব। ঠিক আছে, তাৰপিছত ছেকেণ্ড কইনটো ল'ব। ছেকেণ্ড কইনটো লোৱাৰ পিছত আৰ্কেঞ্জেল গেব্ৰিয়েলক কল কৰি ল'ব, যাতে ডিছপিউট ঠিক হোৱাৰ পিছত আমি যাতে ইজনে সিজনক ক্ষমা কৰিব পাৰোঁ, আৰু যেন হেপিলি লাইফটো কটাব পাৰোঁ, পজিটিভিটি যেন লাইফত আহে। তাৰ কাৰণে আপোনাৰ ব্লেছিংছ লাইফ লাগিব। আমেন আমেন আমেন। আৰু সেই কইনটো কাৰ্ডছ অফ মেজিচিয়ান আৰু এইচ অফ ওৱেণ্ডৰ মাজত থৈ দিব। ঠিক আছে, ইয়াৰ পিছৰ ষ্টেপছ কি হ'ব, আৰ্কেঞ্জেল চেমুৱেলক কল কৰিব, যাতে ৰিলেশ্যনশ্বিপত লাভ ভৰ্তি হৈ যায়, লাভ যেন ফিল আপ হৈ যায়। কইন এটা ল'ব, লোৱাৰ পিছত ক'ব যে আৰ্কেঞ্জেল চেমুৱেল, প্লিজ আপোনাৰ ব্লেছিংছ দিয়ক, যাতে যিবোৰ হাৰ্ডলছ আছে, যিবোৰ অবষ্টিকলছ আছে, সেয়া যেন আমাৰ দুজনৰ মাজত নাইকিয়া হৈ যায়। বা যদি ক্লাইণ্টৰ কাৰণে কৈছে, তেওঁলোকৰ নাম লৈ পিনে ক'ব যে তেওঁলোকৰ মাজত যিবোৰ হাৰ্ডলছ আছে, সেয়া যেন আঁতৰি যায়, যি ডিফাৰেঞ্চ আছে, ডিফাৰেঞ্চটো যেন হিল হৈ যায়, আৰু লাভ এণ্ড কম্পেটিবিলিটি যেন আকৌ আহি যায়। তেনেকে তেখেতক কল কৰিব, আমিন আমিন আমিন, আৰু কইনটো ৰাখি দিব 6 অফ কাপছৰ ওপৰত। ইয়াৰ পিছত 5 to 10 মিনিটছ মিনিমাম এঞ্জেলছক প্ৰে কৰি ল'ব, কল কৰি ল'ব পুৰা মনৰ পৰাই। এটেনশ্যন দিব, মানে ফ'কাছ কৰিব যে এঞ্জেলছৰ কি চাইন আহিছে। কিবা থট আহিব পাৰে, মেণ্টেল কিছুমান ইমেজ আহিব পাৰে, কিবা ছিক্স চেন্স আহিব পাৰে, কিবা চাউণ্ড আহিব পাৰে। নিজৰ আনচাৰ্ছবোৰ মেডিটেশ্যনৰ সময়ত বিচাৰিব চেষ্টা কৰিম। তাৰপিছত 10-15 মিনিটছৰ পিছত বা 5, মইতো ভাবোঁ যে কমচে কম 10-15 মিনিট মেডিটেট কৰক। তাৰপিছত তাৰ পৰা উঠি যাব পাৰে। কেণ্ডেল যেতিয়া নুমাই যাব, বস্তুবোৰ আকৌ পেক কৰি থৈ দিব পাৰে। ছেইম ছেটআপ আকৌ নেক্সট ডে কৰিব, আৰু কণ্টিনিউৱাছলি মিনিমাম 51 ডেজ আপোনালোকে কৰিব লাগিব উইথাউট এনি গেপ। যদি বিলিভ থাকে, 100% বিলিভ দিয়ে, তেতিয়াহ'লে আপোনালোকে ৰিজাল্ট বহুত সোনকালে দেখা পাব। বাট তথাপিও 51 ডেজ কিন্তু মিনিমাম কম্পালচাৰী হিচাপত হিলিং কৰিবই লাগিব।